নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম 2 অক্টোবৰত ডাঙৰ সূৰ্যগ্ৰহণ। এই 7 ৰাশিৰ ভাগ্যত লাগিব লটাৰী। গতিকে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ হ'লে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, বছৰৰ দ্বিতীয় আৰু শেষৰ সূৰ্যগ্ৰহণটো এইবাৰ 2 অক্টোবৰ মহালয়া ও পিতৃপক্ষৰ অমাৱস্যাৰ দিনটিত লাগিব গৈ আছে, যাৰ ফলত এই বিশেষ কেইটামান ৰাশিৰ ভাগ্যত পৰিৱৰ্তন ঘটিব। হয় বন্ধুসকল, বৈদিক দিনপঞ্জীৰ অনুসাৰে সময়ে সময়ে সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ লাগি থাকে, আৰু যাৰ প্ৰভাৱ মানৱ জীৱন আৰু এই গোটেই পৃথিৱীতে পৰে। এইবাৰ এই বৰ্ষৰ দ্বিতীয় সূৰ্যগ্ৰহণ লাগিব 2 অক্টোবৰ 15 আহিন বুধবাৰে পিতৃপক্ষৰ অমাৱস্যাৰ দিনটিত, যাৰ ফল চিধা এই 7টা ৰাশিৰ ওপৰত পৰিব। ফলত এই ৰাশিকেইটাৰ বন্ধ ভাগ্য এই সময়ত খোল খাব, লগতে কেৰিয়াৰ ও কাৰ্যত উন্নতি বাঢ়িব। সূৰ্যদেৱ ও মা লক্ষ্মীৰ বিশেষ কৃপা এই ৰাশিৰ ওপৰত থাকিব, যাৰ ফলত এই ৰাশিৰ জাতকৰ সময়ে সময়ে আকস্মিক ধন লাভ হ'ব পাৰে। ব্যৱসায়ত লাভ ঘটিব, লগতে ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধিৰ বাবে নতুন নতুন সুযোগ লাভ হ'ব। আয় বৃদ্ধি পাব, পৰিবাৰত সুখ শান্তিৰ বাতাবৰণ বাঢ়িব। পুৰণা কোনো ইচ্ছা হয়তো এই সময়ত পূৰ্ণ হৈ উঠিব পাৰে, লগতে ধন সঞ্চয় কৰাটো সফল থাকিব। এতিয়া জানো আহক সেই ভাগ্যশালী ৰাশিকেইটাৰ সম্বন্ধে। বন্ধুসকল, ইয়াৰ আগতে জানিম আমি এই গ্ৰহণ কোন সময়ৰ পৰা কোন সময়লৈ লাগিব। বন্ধুসকল, বৈদিক দিনপঞ্জীৰ অনুসাৰে বছৰৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ লাগিব গৈ আছে 2 অক্টোবৰ 15 আহিন বুধবাৰে ৰাতি 9:13 পৰা, আৰু এই গ্ৰহণ সমাপ্তি ঘটিব ৰাতি 3:17। এই গ্ৰহণৰ মুঠ সময় হ'ব 6 ঘণ্টা 4 মিনিট, আৰু এই গ্ৰহণ আণ্টাৰ্কটিকা, দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া ও দক্ষিণ আমেৰিকাৰ ফালে দেখা যাব। এতিয়া জানো আহক সেই ভাগ্যশালী ৰাশিকেইটাৰ সম্বন্ধে। ইয়াৰ ভিতৰতে প্ৰথম ৰাশিটোৱে হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকক এই সূৰ্যগ্ৰহণে শুভ ফল দিব। এই সময়ত আপোনাৰ ধনপ্ৰাপ্তিৰ যোগ ৰৈছে। ধন সম্পদ আপোনাৰ বৃদ্ধি পাব, লগতে আকস্মিক লাভৰো প্ৰবল যোগ দেখা যায়। সমাজত আপোনাৰ মান সন্মান ও প্ৰতিষ্ঠা বাঢ়িব। বন্ধুৰ লগত জীৱন সংগীৰ সৈতে আপোনাৰ ভাল সময় অতিবাহিত হ'ব। কাৰ্যত মনোযোগ বাঢ়িব, সকলো দিশতেই সফলতা পাব। এই সময়ত মনে বিচৰা চাকৰি লাভ হ'ব পাৰে। লটাৰী বা শ্বেয়াৰ বজাৰত লাভৰ আশংকা কৰিব পাৰি। হঠাৎ ডাঙৰ ধন লাভ ঘটিব পাৰে। গ্ৰহণৰ পাছত স্বাস্থ্য কিছু বেয়া হ'ব পাৰে। বাহন আদি চলাওঁতে খুব সাৱধান হ'ব, মুঠতে সচেতন থাকিব। বন্ধুসকল, ইয়াৰ পাছৰ ৰাশিটি হৈছে কন্যা ৰাশি। এই ৰাশিৰ খৰচ ও আমদানিৰ ক্ষেত্ৰত সমান মিল থাকিব। অকস্মাত হোৱা ধন লাভৰ পৰা আৰ্থিক দিশটো সবল হৈ উঠিব। কাৰ্যত ভাল ফলাফল লাভ কৰিব। আপোনাৰ বাবে সময় উত্তম হিচাপে ৰ'ব। পৰিয়ালত শান্তিৰ বাতাবৰণ থাকিব। কাৰ্যৰ ক্ষেত্ৰত চলি থকা বাদ বিবাদ দূৰ হ'ব। আহিব লগা সময়ত প্ৰগতিৰ নতুন নতুন দিশ লাভ হ'ব। জ্যেষ্ঠজনৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব। এই সময়ত আপোনাৰ সাহস ও পৰাক্ৰম বৃদ্ধি পাব। বন্ধুৰ সহযোগ লাভ হ'ব, কিন্তু স্বাস্থ্যক লৈ কিছু চিন্তিত থাকিব পাৰে। খোৱা বোৱাত কিছু গুৰুত্ব ৰাখিব। চাবলৈ গ'লে এই গ্ৰহণে আপোনাক শুভ পৰিণামেই দিব। বন্ধুসকল, ইয়াৰ পাছৰ ৰাশিটি হৈছে মীন ৰাশি। এই সূৰ্যগ্ৰহণ আপোনাৰ বাবে অধিক শুভ হিচাপে ৰ'ব। সূৰ্যদেৱৰ কৃপাত অপাৰ ধনপ্ৰাপ্তিৰ যোগ ৰৈছে। পৰিয়ালত সুখময় বাতাবৰণ দেখা যাব। সন্তানক লৈ যি চিন্তা আছিল সেই সকলোবোৰ এই সময়ত দূৰ হ'ব। সফলতাৰ নতুন নতুন দিশ লাভ হ'ব। সকলোৰে সহযোগ পাব। এই সময়ছোৱাত আপোনাৰ আধ্যাত্মিক ৰুচি বাঢ়িব। পৰিয়ালত কোনো শুভ কাৰ্য আৰম্ভণি হ'ব পাৰে। ভৌতিক সুখ সুবিধা বৃদ্ধি পাব। পদ প্ৰতিষ্ঠা বাঢ়িব। সকলো ক্ষেত্ৰতেই সফলতা মিলিব। আপোনাৰ নিৰ্ণয় সকলোৰে গ্ৰহণযোগ্য হৈ উঠিব। বন্ধুসকল, ইয়াৰ পাছৰ ৰাশিটি হৈছে মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ এই সময়ত আৰ্থিক সহায়তা মিলিব পাৰে। আপুনি আপোনাৰ বাবে সময় উলিয়াই নিজৰ ধ্যান ৰাখিব। য'ত আনন্দ পায় ঠিক তেনে কাৰ্য কৰাৰ বাবে পৰিকল্পনা কৰিব। অকস্মাত ধনপ্ৰাপ্তিৰ যোগ ৰৈছে। প্ৰপাৰ্টি সম্বন্ধীয় সিদ্ধান্ত আপোনাৰ পক্ষলৈ আহিব। আৰ্থিক স্থিতি মজবুত থাকিব। সাংসাৰিক জীৱনত মধুৰতাৰ অনুভৱ কৰিব। দাম্পত্য জীৱন সুখময় হ'ব। সন্তানৰ ফালৰ পৰা সুখ মিলিব। প্ৰেম জীৱনত আনন্দদায়ী স্থিতি থাকিব। ব্যৱসায়ত সফলতা ও চাকৰিত পদোন্নতিৰ যোগ ৰৈছে। পুৰণা বাদ বিবাদৰ পৰা মুক্ত হ'ব। এই সময়ত আপোনাৰ কোনো মনৰ কামনা পূৰ্ণ হৈ উঠিব পাৰে। বন্ধু বান্ধৱীসকল, ইয়াৰ পাছৰ ৰাশিটি হৈছে সিংহ ৰাশি। এই ৰাশিৰ জাতকে এই সময়ত নিৱেশ কৰোঁতে কিছু সাৱধানতা অৱলম্বন কৰা উচিত। চৰ্তা বা শ্বেয়াৰ বজাৰৰ পৰা দূৰত থকাই ভাল। ভূমি ও বাহনৰ ক্ষেত্ৰত থকা সমস্যা দূৰ হ'ব। ধন আগমনত কোনো বাধা নাই, কিন্তু নিজৰ হাতেৰে বেয়া ব্যৱহাৰ কৰিলে লোকচানৰ সন্মুখীন হ'ব পাৰে।
ধন আগমনৰ ফলত আৰ্থিক স্থিতি অধিক মজবুত হ'ব। ঘৰ পৰিবাৰত সুখ শান্তিৰ অনুভৱ হ'ব। সম্বন্ধত মধুৰতা বাঢ়িব। সকলোৰে লগত ভাল সময় অতিবাহিত হ'ব, কিন্তু বাণীত মধুৰতা ৰখাটো প্ৰয়োজন। নতুন দায়িত্ব বাঢ়িব পাৰে। নতুন সুযোগৰ পৰা লাভ পাই আৰ্থিক স্থিতি আৰু মজবুত কৰি তুলিব পাৰিব। মুঠতে এই সময়ে আপোনাক ভাল পৰিণাম দি যাব। বন্ধুসকল, ইয়াৰ পাছৰ ৰাশিটি হৈছে কুম্ভ ৰাশি। এই ৰাশিৰ জাতকে নিৱেশৰ ফালৰ পৰা বহুতো ভাল প্ৰতিফল লাভ কৰিব পাৰে। ধন সম্বন্ধীয় কাৰ্যত সফলতা পাব। ধনৰ দেৱী মা লক্ষ্মী ঘৰলৈ আগমন ঘটিব। পৰিয়ালত কোনো শুভ কাৰ্য সম্পন্ন হ'ব পাৰে। আপোনাৰ প্ৰত্যেকটি চেষ্টাই আপোনাক সফলতা দিব। সমাজত মান সন্মান ও প্ৰতিষ্ঠা বাঢ়িব। অকস্মাত ডাঙৰ ধন লাভ ঘটিব পাৰে। এই সময়ত আপুনি সঞ্চয় কৰাত সফল থাকিব। ভূমি সম্বন্ধীয় সমস্যা সমাধান হ'ব। কাৰ্য আপোনাৰ বিস্তাৰ পাব। নতুন দায়িত্ব বাঢ়িব পাৰে। কাৰ্যৰ স্থলত আপোনাৰ কাৰ্যৰ প্ৰশংসা হ'ব। মিত্ৰ আৰু পৰিয়ালৰ লগত ভাল সময় অতিবাহিত হ'ব। মুঠতে এই সময় আপোনাক ভাল লাভ দিব। বন্ধু বান্ধৱীসকল, একেবাৰে শেষৰ ৰাশিটি হৈছে মকৰ ৰাশি। এই সূৰ্যগ্ৰহণ আপোনাৰ বাবে লাভকাৰী হিচাপে থাকিব। ব্যৱসায়ত উন্নতি ঘটিব। চাকৰিত পদোন্নতিৰ যোগ ৰৈছে। ধনৰ আগমন ঘটিব। লাভৰো যোগ ৰৈছে। কিন্তু নিৱেশ কৰোঁতে আপুনি ভাবি চিন্তিহে কৰিব। চলি থকা কাৰ্যই আপোনাক সফলতা আৰু ভাল মুনাফা দিব। সম্বন্ধত মধুৰতা বাঢ়িব। এই সময়ছোৱাত আপোনাৰ সমাজত মান সন্মান ও প্ৰতিষ্ঠা বঢ়াৰ লগতে আপোনাৰ মাজত এই সময়ছোৱাত সাহস ও পৰাক্ৰম বৃদ্ধি পাব। প্ৰেমত থাকিব মধুৰতা। শিক্ষাৰ্থীৰ বাবে সময় থাকিব অনুকূল। এই সময়ছোৱাত আপুনি ধন সম্পদৰ লগতে সুখ সমৃদ্ধি ও প্ৰতিষ্ঠা আৰু অনেক প্ৰকাৰৰ লাভ পাব। মুঠতে এই সময়ে আপোনাক ভাল পৰিণাম দি যাব। সেয়েহে বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টি আপোনালোকৰ ভাল লাগিলে, লগতে ভগৱান সূৰ্যদেৱৰ বিশেষ কৃপা যদি আপোনাৰ লগতে আপোনাৰ ঘৰখনৰ ওপৰত সৰ্বদাই বৰ্তি থকাটো আপুনি কামনা কৰে, তেন্তে তলত কমেণ্টত শুদ্ধ মনে লিখিবলৈ নাপাহৰিব। ওম সূৰ্যদেৱ।